নমস্কাৰ, মই অনিৰ্বাণ পাঠক। আপোনালোকে চাই আছে দ্য ক্ৰছ কাৰেণ্ট। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ এইবাৰ শংকাত ভুগিছে তামিলনাডু। কেৱল তামিলনাডুৱেই নহয়, সমগ্ৰ দক্ষিণ ভাৰতকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোৱে এতিয়া চিন্তিত কৰি তুলিছে। দৰাচলতে আগন্তুক কেইবছৰমানৰ ভিতৰত সমগ্ৰ দেশজুৰি লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰা হ'ব বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। হয়তো 2026 চনত দেশত লোকপিয়ল অনুষ্ঠিত হ'ব আৰু লোকপিয়লৰ পাছতেই তাৰ তথ্যৰ ভিত্তিত 2028 চন মানলৈ দেশজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব পাৰে। কিন্তু এই সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ চিন্তাক সহজভাৱে ল'ব পৰা নাই তামিলনাডুকে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে। তামিলনাডুৰ মুখ্যমন্ত্ৰী M.K. ষ্টেলিনে ইতিমধ্যে এই বিষয়ক লৈ নিজৰ চিন্তা ব্যক্ত কৰিছে। তেওঁ শংকা প্ৰকাশ কৰা মতে আগন্তুক সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে দেশৰ সংসদত দক্ষিণ ভাৰতৰ শক্তি হ্ৰাস পাব পাৰে। এই বিষয় লৈ মুখ্যমন্ত্ৰী ষ্টেলিনে অহা 5 মাৰ্চত এখন সৰ্বদলীয় বৈঠকৰো আহ্বান জনাইছে। উল্লেখযোগ্য যে 2026 চনত লোকপিয়ল অনুষ্ঠিত হ'লে দেশৰ জনসংখ্যা প্ৰায় 142 কোটিলৈ বৃদ্ধি পাব বুলি এক ধাৰণাত প্ৰকাশ পাইছে। সেই অনুসৰি লোকপিয়লৰ ঠিক পাছতেই 2028 চন মানলৈ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ সমগ্ৰ দেশতে হোৱাৰ সম্ভাৱনা আছে। আগন্তুক সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত 1:10 লাখ পপুলেশ্যন অৰ্থাৎ এটা সমষ্টিৰ বিপৰীতে 10 লাখ জনসংখ্যাৰ সলনি এটা সমষ্টিৰ বিপৰীতে 20 লাখ জনসংখ্যা অৰ্থাৎ 1:20 লাখ পপুলেশ্যন অনুপাতত হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ 20 লাখ জনসংখ্যাৰ বিপৰীতে এটাকৈ লোকসভাৰ সমষ্টি থাকিব। মুখ্যমন্ত্ৰী ষ্টেলিনে দাবী কৰা মতে তামিলনাডুকে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে বিগত দিনত জনসংখ্যা নিয়ন্ত্ৰণৰ আঁচনিৰ সফল ৰূপায়ণ কৰিছে আৰু তাৰ ফলত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট কমি গৈছে। কিন্তু ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশ, বিহাৰকে ধৰি উত্তৰ ভাৰতৰ ৰাজ্যসমূহত জনসংখ্যা যথেষ্ট হাৰত বৃদ্ধি হৈ আছে। তেনে প্ৰেক্ষাপটত 1:20 লাখ পপুলেশ্যন অৰ্থাৎ 20 লাখ জনসংখ্যাৰ বিপৰীতে এটা লোকসভা সমষ্টি নিৰ্ধাৰণ হ'লে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত সমষ্টিৰ সংখ্যা কমি যাব। প্ৰকাশিত এক তথ্য অনুসৰি সেই হিচাপত যদি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হয় তেনেহ'লে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ সমষ্টিৰ সংখ্যা এনেধৰণৰ হ'ব। তামিলনাডুত বৰ্তমান আছে 39টা লোকসভাৰ সমষ্টি, কিন্তু পুনৰ নিৰ্ধাৰণৰ পাছত তাত হ'বগৈ 41টা সমষ্টি। তেলেংগানাত 17টাৰ ঠাইত হ'ব 20টা, অন্ধ্ৰপ্ৰদেশত 25টাৰ ঠাইত হ'ব 28টা, কৰ্ণাটকত অলপ বাঢ়িব অৰ্থাৎ 28টাৰ ঠাইত হ'ব 37টা লোকসভাৰ সমষ্টি। আনহাতে কেৰেলাত লোকসভা সমষ্টিৰ সংখ্যা কমি যাব, তাত 20টাৰ ঠাইত হ'ব 19টা। এতিয়া আহিছোঁ উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ হিচাপলৈ। উত্তৰ প্ৰদেশৰ বৰ্তমান উত্তৰ প্ৰদেশত 80টা লোকসভাৰ সমষ্টি আছে আৰু পুনৰ নিৰ্ধাৰণ হ'লে তাত হ'ব 128টা লোকসভা সমষ্টি। বিহাৰত 40টাৰ ঠাইত হ'ব 70টা লোকসভা সমষ্টি আৰু মধ্যপ্ৰদেশত বৰ্তমানৰ 29টাৰ ঠাইত হ'ব 47টা লোকসভা সমষ্টি। এই সমীকৰণে এতিয়া স্বাভাৱিকভাৱে চিন্তিত কৰি তুলিছে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহক। কাৰণ উত্তৰ ভাৰতৰ তুলনাত সংসদত দক্ষিণ ভাৰতৰ প্ৰতিনিধিত্ব যথেষ্ট কমি যাব। তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে আশংকা কৰি কৈছে যে ইয়াৰ ফলত সংসদত দক্ষিণ ভাৰতৰ কণ্ঠ শুনা নাযাব। একেদৰে হ'বলগীয়া এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা 545খনৰ পৰা 750খনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বৰ্তমানৰ হিচাপত লোকসভাত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ যেনে তামিলনাডু, কেৰালা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটক মিলি মুঠ আসন আছে 129খন আৰু সেয়া হৈছে লোকসভাৰ মুঠ আসনৰ 24%। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা 750খনলৈ বৃদ্ধি পালেও দক্ষিণ ভাৰতৰ আসনৰ সংখ্যা কিন্তু মুঠ 144খনলৈকে বৃদ্ধি পাব, যিটো লোকসভাৰ মুঠ আসনৰ সংখ্যাৰ 19%হে হ'ব। অৰ্থাৎ শতকৰা হিচাপত দেশজোৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত লোকসভাত দক্ষিণ ভাৰতৰ প্ৰতিনিধিত্ব 5% হ্ৰাস পাব। লোকসভাৰ সমান্তৰালভাৱে ৰাজ্যসভাৰো আসন বৃদ্ধি পাব আৰু সেয়াও হ'ব জনসংখ্যাৰ ওপৰত ভিত্তি কৰি। এই কথাই এতিয়া দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ ৰাজনৈতিক মহলত
প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই বিষয়লৈ গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকক আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছে, কিন্তু দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। এই সমগ্ৰ বিষয়টোৰ লগত আন এটা দিশো সাঙুৰ খোৱা দেখা যায়, সেয়া হৈছে দলীয় ৰাজনৈতিক সমীকৰণ। দক্ষিণ ভাৰতত কৰ্ণাটকৰ বাদে আন কোনো ৰাজ্যতে বিজেপিৰ ভেটি শক্তিশালী নহয়, আৰু বহু চেষ্টা কৰিও দক্ষিণ ভাৰতত বিজেপি সফল হ'ব পৰা নাই। ইয়াৰ বিপৰীতে উত্তৰ ভাৰতৰ প্ৰত্যেকখন ৰাজ্যই বৰ্তমান বিজেপি বা NDAৰ দখলত আছে। গতিকে উত্তৰ ভাৰতৰ ৰাজ্যৰ লোকসভাৰ আসন অধিক হাৰত বৃদ্ধি পোৱাটো আৰু দক্ষিণ ভাৰতত আসনৰ হাৰ হ্ৰাস পোৱাটো বিজেপিৰ বাবে আশাব্যঞ্জক কথা। গতিকে বৰ্তমানৰ বিজেপি চৰকাৰে সেয়াই বিচাৰি আছে নেকি? একেটা প্ৰসংগতে আমি উত্তৰ পূবৰ ৰাজ্যসমূহৰ কথাও ক'ব পাৰোঁ বা চিন্তা কৰাৰ থল আছে। সন্মুখত দেশজোৰা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া হ'বলগীয়া থকাৰ পাছতো কিন্তু কেৱল অসমত ইতিমধ্যে ততাতয়াকৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সম্পন্ন কৰা হৈছে, যাৰ জৰিয়তে একাংশ লোকৰ বাবে অন্যায় কৰাৰো অভিযোগ আছে। অসমত কিছুমান সমষ্টি কৌশলেৰে সংৰক্ষিত কৰি কোনো বিশেষ সম্প্ৰদায়ৰ প্ৰতিনিধিত্বৰ পৰা বঞ্চিত কৰোৱাৰো। এতিয়া সমগ্ৰ দেশৰ লগতে অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতো সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব। তেনে ক্ষেত্ৰত দেশৰ সংসদত উত্তৰ পূবৰ আসনৰ সংখ্যা কিমান বৃদ্ধি পাব সেয়াও কিন্তু চিন্তা কৰিবলগীয়া বিষয়। কাৰণ উত্তৰ পূবৰ 8খন ৰাজ্যৰ মুঠ লোকসভাৰ আসনৰ সংখ্যা বৰ্তমান মাত্ৰ 25খন। ইপিনে অসমক বাদ দি উত্তৰ পূবৰ আন ৰাজ্যসমূহত জনসংখ্যা বৃদ্ধিৰ হাৰো অধিক নহয়। তেনে প্ৰেক্ষাপটত সৰ্বভাৰতীয় প্ৰেক্ষাপটত সংসদত উত্তৰ পূবৰ শক্তি আৰু কমিবহে নেকি? দক্ষিণ ভাৰতৰ ৰাজ্যসমূহতকৈও উত্তৰ পূবৰ বাবে বিষয়টো আৰু অধিক চিন্তনীয় হ'ব নেকি? সেয়াও কিন্তু এতিয়া সময়ৰ প্ৰশ্ন। ধন্যবাদ।